আজি আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ আৰু ইয়াত আপোনালোকক জনাব বিচাৰিছোঁ যিসকলে এইবাৰ নতুনকৈ BA BSc BComত এডমিশ্যন ল'ব তেওঁলোকৰ কাৰণে যেহেতু তেওঁলোকে অনলাইন মাধ্যমত গোটেই এডমিশ্যনৰ যি প্ৰক্ৰিয়া সেয়া সম্পূৰ্ণ কৰিব লাগে গতিকে যিসকলে এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম দিছে তেওঁলোকৰ এতিয়া যেহেতু ৰিজাল্টটো দিয়া নাই কিন্তু তথাপিও আপোনালোকৰ যি সমৰ্থ পৰ্টেল অৰ্থাৎ য'ত আপোনালোকে অনলাইন মাধ্যমেদি এডমিশ্যন ল'ব লাগে য'ত আপোনালোকে এপ্লাই কৰি থ'ব লাগে সেই পৰ্টেলটো ইতিমধ্যে অপেন হৈছে আৰু আপোনালোকৰ ইয়াত এটা নটিফিকেশ্যন আহিছে আৰু সেই নটিছখন আপোনালোকৰ আগত মই জনাওঁ বুলি ভাবিলোঁ যেহেতু যিসকলে BA BSc BComত এডমিশ্যন ল'ব তেওঁলোকৰ কাৰণে আটাইতকৈ বেছি প্ৰয়োজনীয় আৰু ইয়াত কি কথা কোৱা হৈছে কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব লাগিব এই গোটেইখিনি কথা ইয়াত উল্লেখ কৰা হৈছে গতিকে আপোনালোকে এইটো চাব আৰু এটা কথা আপোনালোকক জনাই লওঁ ইয়াত আপোনালোকৰ যিটো নটিফিকেশ্যন দিছে ইয়াত আচলতে এটা কথা মন কৰিব যে আপোনালোক যদিও আপোনালোকৰ ৰিজাল্ট দিয়া নাই তথাপিও কিন্তু আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰি থ'ব পাৰে যদি আপোনালোকৰ ৰিজাল্ট যেতিয়া আপোনালোকৰ ভাল হ'ব তেতিয়া আপোনালোকৰ যেহেতু এডমিশ্যনৰ গোটেই প্ৰচেছটো হওঁতে অলপ সময় লাগে গতিকে প্ৰথমতে কিন্তু আপোনালোকৰ যি ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছ আছে বা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইটো আপোনালোকে কৰি ল'ব লাগে গতিকে আপোনালোক যিসকলে হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম দি থৈছে যিসকলৰ ৰিজাল্ট আহোঁ আছে হয়তো আহি যাব কিছুদিনৰ পিছতে এতিয়া আপোনালোকৰ যিসকলে BA BSc BComত এডমিশ্যন ল'ব তেওঁলোকৰ কাৰণে সমৰ্থ পৰ্টেল য'ত আপোনালোকে অনলাইন কৰিব বা য'ত আপোনালোকে এডমিশ্যনৰ কাৰণে অনলাইন কৰিব লাগে যেনেকৈ আপোনালোকে আগতে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ থাকোঁতে বা হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰোঁতে যেনেকৈ আপোনালোকে দৰ্পণত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ঠিক তেনেকৈ এতিয়া ডিগ্ৰীত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু এই ৰেজিষ্ট্ৰেশ্যনৰ যিটো প্ৰচেছৰ ওপৰত আপোনালোকৰ এটা আপডেট আহিছে আৰু জাননী এখন দিছে কেতিয়াৰ পৰা আপোনালোকে কৰিব পাৰিব যেহেতু এটা টাইম লিমিট তেওঁলোকে দি দিয়ে গতিকে সেই টাইম লিমিটত কৰিব লাগিব গতিকে আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে পায় যিসকলে BA BSc BCom কৰিব বা যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে চ' ইয়াত আপোনালোকক মই ডাইৰেক্ট নটিফিকেশ্যনখনেই দেখুৱাম অফিচিয়েল পৰ্টেলৰ পৰা গতিকে আপোনালোকে সেইটো গম পাই যাব এতিয়া ইয়াত কি কথা উল্লেখ কৰিছে সেইটো চাই ল'ব চ' ইয়াত প্ৰথমতেই আপোনালোকৰ যিটো কথা আহিব সেইটো হৈছে গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা এইটো আহা গতিকে দ্য UG এডমিশ্যন পৰ্টেল উইল বি লাইভ ফৰ ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্টিং ফ্ৰম 11 April 2025 4টা বজাত দিছ পৰ্টেল কভাৰ এডমিশ্যন ফৰ 4 year UG courses and 5 year integrated master programs across all of government private provincialized PDUM government model college and state university in Assam আপোনালোক যিসকলে UGত অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেটত এডমিশ্যন ল'ব বা যিসকলে ইণ্টিগ্ৰেটেড মাষ্টাৰ প্ৰগ্ৰেমত এডমিশ্যন ল'ব তেওঁলোকৰ কাৰণে এই পৰ্টেলটোত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ষ্টাৰ্টিং আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হ'ব 11 এপ্ৰিলৰ পৰা ৰেজিষ্ট্ৰেশ্যন হ'ব অৰ্থাৎ কালিৰ পৰা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে হৈ গৈছে 4টা বজাৰ পৰা ষ্টাৰ্ট হ'ল কি ডেটছ কি কৈছে পৰ্টেল অপেন্স 11 April 2025 4টা বজাৰ পৰা 11 তাৰিখৰ পৰা আপোনালোকৰ পৰ্টেল অপেন হ'ল ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰফাইল আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে প্ৰফাইল মেকিং কৰিব পাৰে Completion আপোনালোকৰ begin on 11 April 2025 Selection of institution and program starts after the announcement of class 12 HS second year results আপোনালোকৰ ইনষ্টিটিউচনে সিলেকশন কৰিব যেতিয়া আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়াৰ ৰিজাল্ট দিব এডমিশ্যন প্ৰচেছটো কেনেকুৱা দুটা টাইপত ডিভাইড হৈ আছে গোটেই এডমিশ্যনৰ প্ৰক্ৰিয়াটো প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ইয়াত প্ৰফাইল মেকিং কৰিব লাগে অৰ্থাৎ প্ৰফাইলটো বনাই ল'ব লাগে তাৰ পিছত আপোনালোকৰ ষ্টাৰ্ট হ'ব যেতিয়া আপোনালোকৰ ৰিজাল্ট ওলাব লগালগ আপোনালোকৰ ইনষ্টিটিউচনবিলাকে বা য'ত আপোনালোকে ডিগ্ৰী এডমিশ্যন ল'ব সেই ইনষ্টিটিউচনে আচলতে আপোনালোকৰ যি নাম এডমিশ্যনৰ কাৰণে সেইটো তেওঁলোকে ঘোষণা কৰিব এটা ডকুমেণ্টছ কি লাগিব সেইটো আপোনালোকক ইয়াত উল্লেখ কৰিছে ষ্টুডেণ্টছ শুড এনচিয়ৰ দ্য গভৰ্ণমেণ্ট ইছ্যুড ডকুমেণ্টছ ৰিকুৱাৰ্ড ফৰ এডমিশ্যন আৰ ৰেডি এট হেণ্ড ফৰ আপলোডিং ইন দ্য পৰ্টেল দ'জ হু হেভ দ্য নেচেচাৰী ডকুমেণ্টছ ৰেডি কেন কমপ্লিট দেয়াৰ প্ৰফাইলছ আৰ্লি আপোনালোকক যি ডকুমেণ্টছ দৰকাৰ হয় সেই ডকুমেণ্টছবিলাক ৰেডি কৰি ৰাখিব কৈছে আৰু ডকুমেণ্টছ হিচাপে আপোনালোকক কি লাগিব সেইটো আপোনালোকে বুজক আপোনালোকৰ যিটো ইনকাম চাৰ্টিফিকেট সেয়া লাগিব দৰকাৰ হ'ব পাৰে তাৰ পাছত আপোনালোকৰ দৰকাৰ হ'ব OBC-খন অৰ্থাৎ আপোনালোকে যদি কাষ্ট যিটো কাষ্টৰে হয় সেই কাষ্ট চাৰ্টিফিকেটখন চ' এইকেইটা আপোনালোকক লাগিব তাৰ পিছত সাধাৰণতে আপোনালোকক আৰু কিছুমান কথা কৈছে নো ৰেজিষ্ট্ৰেশ্যন ফিজ এক্সিষ্টিং প্ৰস্পেক্টাছ আপোনালোকৰ ইয়াত প্ৰস্পেক্টাছ যেহেতু ইয়াতে পাই যাব আপোনালোকে
ইয়াৰ যিটো পৰ্টেল য'ত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব সেইটো হৈছে assamedmission.samart.ac.in অৰ্থাৎ assamedmission.samart বুলি যদি আপোনালোকে ক্লিক কৰে তেতিয়াহ'লে আপোনালোকে অট'মেটিকেলি যিটো এডমিশ্যনৰ পাৰ্ট সেইটো পাই যাব। আপোনালোকে দেখিছে ইয়াত assamedmission.samart.ac.in ৱেবছাইটটো আহিব লাগে। ইয়াত অহাৰ পিছতে আপোনালোকে ইয়াত যদি তললৈ স্ক্ৰল ডাউন কৰে ইয়াতে আপোনালোকে ওপৰতে এই তিনিটা ডট দেখিছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে নিউ ৰেজিষ্ট্ৰেশ্যন বুলি ক্লিক আছে। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ খোল খাই যাব এই পেজটো। ইয়াত আপোনালোকে দিব লাগে ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো যিহেতু আপোনালোকে ফিল আপ কৰিব লাগে, গতিকে আপোনালোকৰ মাৰ্কশ্বিটত থকা 10 বা 12ত থকা মাৰ্কশ্বিটত বা আপোনালোকৰ যিটো 10ত থকা মাৰ্কশ্বিটৰে আপোনালোকে এপ্লিকেণ্টছ নেমটো দি দিব। ডেট অফ বাৰ্থটো আপোনালোকে সেই মাৰ্কশ্বিটৰ বা এডমিটৰ মতে দিব। তাৰপিছত মেইল আই ডি এটা দিব আপোনালোকৰ, যিটো আপোনালোকে ইউজ কৰিব। মনত ৰাখিব আপোনালোকে মেইল আই ডিটো ইউজ কৰা হ'ব লাগিব, অৰ্থাৎ আপোনালোকে যিটো ব্যৱহাৰ কৰি আছে সেইটোত। আকৌ সেই মেইল এড্ৰেছটো আকৌ এবাৰ দিব। পাছৱৰ্ড এটা চুজ কৰিব আৰু পাছৱৰ্ডটো 8টা কেৰেক্টাৰ হ'ব লাগিব আৰু ৰি এণ্টাৰ সেই পাছৱৰ্ডে কৰিব। মোবাইল নাম্বাৰটো দিব, আকৌ সেই মোবাইল নাম্বাৰটো দুবাৰ ভৰাব। তাৰপিছত কেপচাটো আপোনালোকে ফিল আপ কৰি দিব। ফিল আপ কৰাৰ পিছত ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ কৰাৰ লগে লগে আপোনালোকৰ এই ৰেজিষ্টাৰ যিটো পাৰ্ট সেইটো কমপ্লিট হৈ যাব। ইয়াৰ পিছত আহি যাব আপোনালোকৰ প্ৰফাইল কমপ্লিটেশ্যন। সেই প্ৰফাইল কমপ্লিটেশ্যন আপোনালোকে কেনেকৈ কৰিব সেইখিনি দেখুৱাই দিম মই আপোনালোকক, কিন্তু আজি আপোনালোকৰ এই ৰেজিষ্ট্ৰেশ্যনৰ পাৰ্টটো আপোনালোকক মই দেখুৱাইছোঁ, গতিকে এইটো আপোনালোকে এনেকৈ কৰি ল'ব। আজিলৈ আপোনালোক এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাগিছোঁ। ধন্যবাদ।